নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। 2026 চনৰ এই জুলাই মাহটো আপোনালোকৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ মাহ হ'ব আৰু লগতে পৰিৱৰ্তনশীল মাহ হিচাপে পৰিগণিত হৈ পৰিব। এই মাহৰ গ্ৰহৰ এনে বিশেষ সংযোগ ঘটিবলৈ গৈ আছে যাৰ ফলত পোনপটীয়াকৈ আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, প্ৰেম আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। জুলাই মাহটো আপোনালোকৰ কাৰণে অত্যন্ত অনুকূল বুলি ক'ব পৰা যায়। ইয়াৰ উপৰিও বুধ গ্ৰহ বক্ৰী হোৱাৰ ফলত আপোনালোকৰ জীৱনলৈ ডাঙৰ অনুকূল প্ৰভাৱ অহাৰ যোগ দেখিবলৈ পোৱা যায়। আপোনালোকৰ ভাগ্য কেনেকুৱা হ'ব আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে সবিশেষ জানিব পাৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰোঁ। যদি আপোনালোকে কিবা বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমতে আমি জানি লওঁ আহক কেৰিয়াৰ আৰু ব্যৱসায়ৰ কথা। জুলাই মাহৰ আৰম্ভণিৰ ক্ষেত্ৰত চাকৰিয়ালসকলৰ বাবে অতি সুন্দৰ সুযোগ নামি আহিব। এই সময়ত সূৰ্যদেৱৰ আশীৰ্বাদৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। আপোনাৰ সৃষ্টিশীল কামত আপোনালোকে প্ৰশংসা লাভ কৰিব পাৰিব আৰু বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব। বিশেষকৈ এই সময়খিনিত আপোনালোকে যদি মিডিয়াৰ লগত জড়িত, ডিজিটেল মাৰ্কেটিঙৰ লগত যদি জড়িত হৈ আছে বা আপোনালোকে IT বিভাগত যদি কিবা কাম বিচাৰি আছে বা কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে অত্যন্ত অনুকূল সময় বুলি ক'ব পৰা যায়। এই মাহটো যিকোনো পৰিকল্পনা আপোনালোকৰ ফলপ্ৰসূ হৈ পৰাৰো যোগ দেখিবলৈ পোৱা যাব। তেওঁলোকৰ বাবে নতুন চাকৰিৰ সুযোগ আছে আৰু নতুন প্ৰজেক্ট লাভৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। জ্যেষ্ঠ বিষয়ববীয়াৰ পৰা আপোনালোকে পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। কিন্তু ইয়াৰ এটা ডাঙৰ সতৰ্কবাণী আপোনালোকে অৱলম্বন কৰি চলিব লাগিব। জুলাই মাহৰ পৰা আপোনালোকৰ বুধ গ্ৰহৰ ওলোটাৰ ৰাশিত চলিব, যাৰ পৰিৱৰ্তিত আপোনালোকৰ কিছুমান ক্ষেত্ৰত খেলিমেলি আৰু কিছুমান ক্ষেত্ৰত আপোনালোকৰ বাধা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ইয়াৰ প্ৰভাৱৰ ফলত যোগাযোগৰ ক্ষেত্ৰত আৰু কিছুমান ক্ষেত্ৰত আপোনালোকৰ খেলিমেলি হোৱাৰ যোগ দেখিবলৈ পাব পাৰে। গতিকে কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ যদি আপোনালোকৰ কাম হাতলৈ আহে তেনে ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব। কোনো ডাঙৰ ফাইল বা প্ৰজেক্ট জমা দিয়াৰ আগতেই আপোনালোকে দুবাৰ বা তিনিবাৰ ভালকৈ পৰীক্ষা কৰিব, তাৰপিছতহে আপোনালোকে জমা দিব। আপোনালোকৰ বাবে এই কথাটো যথেষ্ট পৰিমাণে মানি চলিব লাগিব। কৰ্মক্ষেত্ৰত ভুল বুজাবুজি সৃষ্টি নহ'ব, তাৰ বাবে নিজৰ ভাষা সংযম কৰি ৰাখিবলৈ চেষ্টা কৰিব। জুলাই মাহৰ শেষৰ ফাললৈ কৰ্মৰ চাপ অলপ বৃদ্ধি পাব পাৰে আপোনালোকৰ, কিন্তু আপোনালোকৰ কৰ্মদক্ষতাই আপোনালোকক সফলতা দিয়াৰ ক্ষেত্ৰত সহায় কৰিব। আনহাতে যিসকল লোকে ব্যৱসায়িক বাণিজ্য কৰি আছে তেওঁলোকৰ বাবে বিশেষ পজিটিভ দেখিবলৈ পোৱা যাব। অংশীদাৰী ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে নতুন গতি লাভৰ প্ৰবল সম্ভাৱনা আছে। নতুন ব্যৱসায়ী চুক্তিত স্বাক্ষৰ কৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। জুলাই মাহৰ শেষৰ ফাললৈ আপোনালোকে হিচাপ পত্ৰ কৰোঁতে খেলিমেলি হোৱাৰ সম্ভাৱনা থাকি যাব পাৰে। পুৰণি হিচাপ নিকাচ আপোনালোকে কৰি লোৱাটোৱেই সেইকাৰণে দৰকাৰ। ব্যৱসায়ী নীতি নিয়ম আপোনালোকে সম্পূৰ্ণভাৱে পালন কৰিবলৈ চেষ্টা কৰিব, তেতিয়া প্ৰচুৰভাৱে লাভৱান আপোনালোকে হ'ব পাৰিব। এতিয়া আমি জানো আৰ্থিক স্থিতি আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত এই জুলাই মাহটো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। জুলাই ৰাশি জাতক জাতিকাসকলৰ বা কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই জুলাই মাহটো আৰ্থিক দিশৰ পৰা চাবলৈ গ'লে আপোনালোকৰ বাবে লাভদায়ক বুলি ক'ব পৰা যায়। আপোনালোকৰ উপাৰ্জনৰ পথ সূচক হৈ পৰিব বা মুকলি হৈ পৰিব। আপুনি কাৰোবাক বহুদিনৰ পৰা যদি ধন দিম বুলি ভাবি আছিল দিব পাৰিব আৰু লগতে বহুদিনৰ পৰা ক'ৰবাত আবদ্ধ হৈ থকা ধনো আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব। ক'ৰবাত যদি আপোনালোকে কিবা ক্ষেত্ৰত ধাৰ লৈ থৈছে সেই ধাৰ এই মাহতেই সুধিবলৈ চেষ্টা কৰক। এই মাহত ধন ঘূৰি অহাৰ প্ৰবল শুভ সুযোগ দেখিবলৈ পোৱা যায়। চাকৰিৰ খণ্ডৰ কথা ক'বলৈ হ'লে আপোনালোকৰ চাকৰিৰ লগত জড়িত লোকসকলৰ কৰ্মৰ পৰাও আপুনি অৰ্থ লাভৱান কৰিব পাৰিব, কিন্তু ইয়াত এটা অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কিছুমান ক্ষেত্ৰত সতৰ্ক হৈ চলাটোৱেই আপোনালোকৰ কাৰণে মংগল। এই মাহত হঠাতেই কোনো ডাঙৰ ধন বিনিয়োগ আপোনালোকে নকৰিব। শ্বেয়াৰ মাৰ্কেট বা লটাৰী আদিৰ দৰে ক্ষেত্ৰত আপোনালোকে ধন বিনিয়োগ কৰাৰ আগতেই অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ নিশ্চয় ল'বলৈ চেষ্টা কৰিব।
কোনো নতুন সম্পত্তি বা বাহন ক্ৰয় কৰাৰ যদি পৰিকল্পনা আছে তেনেহ'লে কাগজপত্ৰ বা ডকুমেণ্টছ আপোনালোকে ভালদৰে পঢ়ি শুনি বা চকু ফুৰাই সুন্দৰভাৱে চাব। চকু মুদি কাকো আপোনালোকে বিশ্বাস নকৰিব। মাহৰ শেষৰ সপ্তাহত আপোনালোকৰ ঘৰৰ প্ৰয়োজনীয় কিছু অপ্ৰত্যাশিত খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব পাৰে। গতিকে মাহৰ আৰম্ভণিৰ পৰাই আপোনালোকে এটা বাজেট তৈয়াৰ কৰি লৈ অৰ্থ কেনেকৈ খৰচ কৰিব লাগে তাৰ প্ৰতি গুৰুত্ব দিবলৈ চেষ্টা কৰিব। এতিয়া আমি জানো প্ৰেম আৰু পাৰিবাৰিক জীৱন কেনেকুৱা হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আহক এতিয়া আমি সুন্দৰভাৱে জানো ব্যক্তিগত জীৱন, প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহটো কেনেধৰণে পাৰ হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে এই মাহটো অতি সুন্দৰ আৰু ৰোমান্টিকৰ মাহ বুলি ক'ব পৰা যায়। এই জুলাই মাহত সৌভাগ্য আৰু প্ৰেমৰ গ্ৰহ শুক্ৰই সূৰ্যৰ ৰাশিত প্ৰৱেশ কৰিব, যাৰ ফলত আপোনালোকৰ অনুকূল হ'ব, যি আপোনাৰ সপ্তম ভাগত অৱস্থিত হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ জীৱনসংগীৰ মাজত দূৰত্ব অন্ত হৈ পৰিব, সম্পৰ্ক সুন্দৰ হৈ পৰিব, বিশ্বাস আৰু আকৰ্ষণীয় বৃদ্ধি পাই থাকিবলৈ ধৰিব। যদি আপোনালোকৰ মাজত কোনো পুৰণি মতানৈক্য আছে তেনেহ'লে এই জুলাই মাহৰ দ্বিতীয় ভাগ বা তৃতীয় ভাগতেই সেই সকলোবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব। যিসকল জাতক জাতিকাসকল ছিংগেল আছে তেওঁলোকৰ বাবে জীৱনলৈ বিশেষ ব্যক্তিৰ আগমন হ'ব পাৰে। বিবাহৰ কথা বতৰা আপোনালোকে আগভাগ কৰি চাব পাৰে, নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ হ'লে মংগল গ্ৰহৰ স্থিতিৰ বাবে ঘৰুৱা পৰিৱেশত সৰু সুৰা তৰ্ক বিতৰ্ক বা মতানৈক্য হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব পাৰে। কোনো পুৰণি পৰিয়ালৰ সমস্যাক লৈ ভাই ভনী বা পিতৃ মাতৃৰ সৈতে কথাক লৈ আপোনালোকে খেলিমেলি হ'ব পাৰে। সেইকাৰণে ধৈৰ্য সহকাৰে আপোনালোকে অকণমান চকু ৰাখিব। মনত ৰাখিব, খং আৰু তীব্ৰ কথাই আপোনালোকৰ পৰিস্থিতি বেয়া কৰি তুলিব পাৰে। মনৰ শান্ত স্বভাৱ আৰু বুজাবৰাৰ দ্বাৰা ঘৰৰ পৰিৱেশ শান্ত হৈ পৰিব আৰু নতুনকৈ উঠি আহিবলৈ ধৰিব উন্নতি। এতিয়া আমি জানি লওঁ আহক স্বাস্থ্যৰ দিশলৈ। স্বাস্থ্যৰ দিশৰ কথা ক'বলৈ হ'লে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ এই জুলাই মাহটো অৱস্থা মধ্যম বুলি ক'ব পৰা যায়। এই মাহত কুম্ভ ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফলদায়ক দেখিবলৈ পাব। গ্ৰহৰ প্ৰভাৱৰ ফলত মাজে মাজে আপোনালোকৰ মানসিক ক্লান্তি হ'ব পাৰে, নাইবা অতিৰিক্ত ৰক্তচাপ বা অতিৰিক্ত চিন্তা বৃদ্ধি পাব পাৰে। কামৰ অতিৰিক্ত চাপৰ বাবে টোপনিৰ খেলিমেলি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। সেয়েহে কামৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰি আৰু ভালকৈ টোপনি মাৰিবলৈ চেষ্টা কৰিব। বিশেষকৈ যিসকল লোকে ৰক্তচাপত ভুগি আছে বা পিঠিৰ বিষ, কঁকালৰ বিষত ভুগিৰ সমস্যাৰ সন্মুখীন হৈ আছে তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ যত্ন লোৱাটো দৰকাৰ। বাহিৰৰ তেল মছলাযুক্ত খাদ্য নোখোৱাটোৱেই আপোনালোকৰ কাৰণে উত্তম। প্ৰতিদিনে ৰাতিপুৱা উঠি আপোনালোকে যোগাভ্যাস কৰিব, প্ৰাণায়াম কৰিব বা ধ্যান কৰাটো দৰকাৰ। এনে কৰিলে স্বাস্থ্য সুস্থ হৈ থাকিব আৰু মানসিকভাৱেও আপোনালোকে শক্তিশালী হৈ থকা দেখিবলৈ পোৱা যাব। এতিয়া আমি জানি লওঁ আহক কুম্ভ ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ উপায়ৰ কথা, যি উপায় কৰিলে আপোনালোকৰ আৰু অধিক উন্নত ফল লাভ হ'ব আৰু আধৰুৱা সকলো কাম সুচাৰুভাৱে হৈ পৰিব। ভিডিঅ'টো একেবাৰে আপোনালোকে শেষলৈকে চাব, তেতিয়াহে সুন্দৰভাৱে বুজি পাব। এতিয়া আমি জানি লওঁ আহক জুলাই মাহত আপোনালোকে অধিক সফলতা আৰু শক্তিশালী কৰি তুলিবলৈ জ্যোতিষশাস্ত্ৰৰ অনুসৰি কিছুমান সৰু সৰু উপায় দিয়া আছে। জুলাই মাহত আপোনালোকৰ মানসিক স্থিৰতা ধৰি ৰাখিবলৈ আৰু নিগেটিভ শক্তি আঁতৰাবলৈ সৰু সুৰা কাম আপোনালোকে কৰিব পাৰে। এটা সৰু ৰূপৰ মুদ্ৰা ল'ব বা ৰূপৰ অকণমান টুকুৰা ল'ব আৰু এখন বগা কাগজত নাইবা এখন বগা কাপোৰত আপোনালোকে মেৰিয়াই ঘৰৰ ধন ৰখা জেগাত ৰাখিব পাৰে। এনে কৰিলে আপোনালোকৰ কৰ্মক্ষেত্ৰত উত্থান দেখিবলৈ পোৱা যাব আৰু আৰ্থিক স্থিতি আপোনালোকৰ মজবুত হৈ পৰিব। এই মাহত আপোনালোকৰ বাবে শুভ ৰং হ'ব সোণালী আৰু হালধীয়া। কিবা কাম কৰাৰ ক্ষেত্ৰত বা কিবা ঘৰত যদি মাংগলিক অনুষ্ঠান কৰাৰ সময়ত যদি আপোনালোকে সোণালী ৰঙৰ কাপোৰ পিন্ধিব পাৰে নাইবা হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব পাৰে আপোনালোকৰ কাৰণে মংগল হ'ব। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 1 আৰু 7। গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকলে এই জুলাই মাহটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব আৰু বহুতো নতুন নতুন সুযোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মাথো অলপ সাৱধানতা আৰু ধৈৰ্যৰ প্ৰয়োজন হ'ব। আশা কৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।